হে বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আউটডাউন মিল আপোনাক স্বাগতম জনাইছোঁ। তো এইটো মোৰ ইউটিউবৰ লাষ্ট ভিডিঅ' হ'ব পাৰে, কাৰণ মই 2 বছৰ ফাৰ্মাচী পঢ়িবৰ বাবে তিতাবৰ গৈ আছোঁ। তো আজি ভাবিলোঁ মই গাঁওখনকে দেখুৱাই দিওঁ। যদি তিতাবৰত অলপ মাজে সময় পাওঁ তেতিয়া ভিডিঅ' দিম আৰু পাৰিলে। তো যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক। তো দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ হ'ব। মেলেং চাৰিআলি পৰা অহা ৰাস্তাটো এইটো। তাৰপিছত এইফালে গ'লে সোমাই গ'লে পায় ফেচফল, তো এইফালে গ'লে পায় গিবন। তো অলপ ফেচলৰ ভিতৰলৈ সোমাই যাওঁ। তো এইখন আমাৰ স্কুলখন, বলক সোমাই যাওঁ এপাক। আমাৰ জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয়খন বহুতে আমি ইয়াৰ পৰাই পঢ়ি গ'লোঁ। বলক অলপ ভিতৰৰ ফালৰ পৰা দেখাই দিওঁ কেনেকুৱা লাগে ভিতৰৰ ফালৰ পৰা। তো এইখন 1982 চনতে স্থাপিত কৰা হৈছিল। এইফালেতো গেটত তলা মাৰি থোৱা আছে, এতিয়া ৱাললৈ পাৰ হৈ যাব লাগিব। সোমাইলোঁ। এইখন আমাৰ স্কুলখনৰ বিশাল প্লেগ্ৰাউণ্ড, খেলপথাৰ। তো এইখন হৈছে আমাৰ জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয়। তো এইখন ওচৰৰ পৰাই এনেকুৱা লাগে। বোলো ইয়াতকৈ ভিতৰলৈ সোমাই যাম। সেইফালে পাহান ভিতৰৰ ফালে এতিয়া পাৰ হৈ আহিলোঁ। ইয়াত লিখা আছে চল উচ্চ মাধ্যমিক বিদ্যালয়। তো এইখন তো এইফালৰ পৰা সেইফাললৈকে আছে, ইটোপাৰৰ পৰা ইটোপাৰলৈ ধৰিব নোৱাৰি। তো এইটো আমাৰ হেড ছাৰ ৰুমটো। তেতিয়া বৰ্তমান যোনজন হেড ছাৰ হৈ আছে আমাৰ প্ৰিন্সিপাল, সেইজন হৈছে চন্দন গগৈ ছাৰ। তো এইটো হৈছে লেবৰেটৰী। তাৰপিছত এইটো হৈছে লাইব্ৰেৰী। তো বলক অকণমান আগলৈ যাওঁ। তো এইখন গৈ আলিচুক, তাৰপিছত এইটো আলিচুকৰ বৰনামঘৰ বাটচৰাও নাই গীত এখন আৰু। তো বলক এইফালে সোমাই যাওঁ। এতিয়া অলপ ধুনীয়া ভিউ পইণ্ট আছে, তো এইফালে গৈ থাকোঁ। তো এইটো হৈছে আলিচুকৰ বৰনামঘৰটো। তো ইয়াত এতিয়া নিৰ্মাণ কাৰ্য চলি আছে, অলপ লাহে ধীৰে কমপ্লিট হ'বগৈ আৰু। এতিয়া গৈ থাকোঁ বলক আগলৈ। তো আমি এতিয়া আছোঁ আলিচুক সেনাপতি ঘাটত। ইফালে ইয়াৰ ভিউ পূৰা কুঁৱলীময় হৈ আছে, পৰিৱেশ পূৰা কুঁৱলী হৈ আছে। তো এইটো হৈছে চাংঘৰটো। তো ভিতৰত টেঙা চেঙা খাই অলপ লেতেৰা কৰি থৈছে। তো বন্ধুসকল আমি এতিয়া গৈ আছোঁ মেডিচুকৰ ফালে, মেডিচুক দৰিয়লি ফালে। তো তাত অলপ ধুনীয়া প্লেচ এটা আছে। তো বলক সেইফালে গৈ থাকোঁ এতিয়া। তো এইডোখৰ হৈছে আমাৰ মেডিচুক দৰিয়লি, অৰ্থাৎ গিবনৰ একদম কাষত থকা ঠাইডোখৰ। তো বলক ওচৰত 2-3টামান সৰু সৰু চাংঘৰ আছে। তো সেইফালে গৈ থাকোঁ। তো আজি যিটো কুঁৱলী পৰিছে ন, এনেও ফটো আকৌ কোৱালিটি কেমেৰা মোবাইল, তো ভালকৈ উঠাও নাই। তো বলক গৈ থাকোঁ। ইয়াত ঘাঁহ কাটি আছে। তো এটা চাংঘৰ বনাইছিলে, কমপ্লিট নহ'ল, এতিয়ালৈকে হোৱা নাই, কমপ্লিট হোৱা নাই, কৰিব। এইজনী ওপৰত পানী কাউৰী। এতিয়া পাই গ'লে সেই দৰিয়লি। তো এতিয়া অলপ জেগাবোৰ চাওঁ, তাৰপিছত ঘৰলৈ যাম আৰু। আজি তিতাবৰলৈ যাব লগা আছে। যেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই তেতিয়ালৈকে চাগে মই তিতাবৰ পাই যামগৈ। তো বলক চাই লওঁ অলপ। তাৰপিছত এইটো এটা বনাই আছে অলপকৈ, অলপ গৈ থাকোঁ অলপ সোমাই মেলি। তো ইয়াত ৰাতি হাতী চাতি আহিলে ইয়াতে মানুহে থাকে আৰু ভাত চাত খাই মেলি হাতী ৰখিবলৈ, মানে ইয়াত গোটেই ধাননি পথাৰ আছেতো, চব মানুহে ৰখে অলপ। তো ইয়াত বহিবলৈ ব্যৱস্থা আছে, ব্যৱস্থা মজাকৈ আছে। তো এইফালে বেছি দূৰ নাই আৰু 200-300 মিটাৰমান গ'লে গিবন পায়গৈ। তো বলক এইখিনি অকণমান বহিলোঁ আৰু কিনো কৰিম, ঘৰলৈ অলপ যাম, সোনকালে মেলিলে যাম নে দেৰিকৈ যাম চাওঁ। আমি গৈ আছোঁ এতিয়া দৌৰিলৈ পৰা অকণমান আগলৈ, তো গিবনৰ ফালে। তো গিবনত সোমাবতো নোৱাৰোঁ, এইফালৰ পৰা অলপ ফেঞ্চিং দিয়া আছে ইলেক্ট্ৰিক টাইপৰ। তো আগলৈ গৈ আছোঁ লাহে দিহে আৰু। এইডোখৰ হৈছে গিবনৰ সীমা, ফেঞ্চিং অৱস্থাই নাই। তো এইফালেদি হাতী পাৰ হয়, ডাঙৰ বিশাল হাতী পাৰ হয় এইফালেদি। তাৰপিছত মানুহৰ বাগান, হাতী আহি বাগান চাগান একদম ভাঙি উঘালি দিয়ে আৰু। তাৰপিছত ধান চানবোৰ খায়।
জহা বৰ্তাই ঘাঁহ আনি আছে। তো আগতে ককাহঁতে কোৱা মতে ইয়াতে বহুত ডাঙৰ ডাঙৰ কাছ পোৱা যায় বুলি কয়। তো এতিয়াও আছে কাছবোৰ, কিন্তু কম পৰিমাণে আছে আৰু। দুই এডাল অজগৰ সাপো আছে ডাঙৰ ডাঙৰ, বহুত ডাঙৰ ডাঙৰ। তো এয়াই আৰু। তো এইটো হাতী খোজ এটা, মোৰ ভৰিটো চাওক আৰু হাতী খোজটো চাওক কিমান ডাঙৰ। এয়া পোৱালি হাতীও আহিছে সৰু সৰু, এয়া ডাঙৰ হাতী খোজ। এইটো এটা বিশাল হাতী। তো ৰাতি কেতিয়াবা আহিলে হাতী চাতী দেখা পোৱা হয়, এনেই দিনতো কেতিয়াবা মাজে সময়ে ওলাইহি। এখন মেলেং টি ষ্টেট ফেক্টৰী। তো এইটো আমাৰ ঘৰৰ ওচৰত থকা এটা মন্দিৰ, হনুমান মন্দিৰ। তো ধুনীয়া প্লেচ চাবলৈ। ইয়াৰ কেম্পাছ চব কিমান ধুনীয়া, ফুলনি ইয়াত, ফুলনি বাগিচা, নাৰ্জী ফুল, অসংখ্য ফুল আছে ইয়াত। ইয়াত ধুনীয়া পৰিৱেশ। হনুমান মন্দিৰৰ ভিতৰডোখ। হনুমান দেৱ। ইমান এটা মনোমোহা পৰিৱেশ। তো মেলেং ফেক্টৰীটো দাঁতিতে আছে হনুমান মন্দিৰ। আৰু হনুমান মন্দিৰটোৰ কাষতে আছে এটা শিৱলিংগ। জয় ভোলেনাথ। যিহেতু ফেচলখন বহুত বেছি ডাঙৰ, সেইবাবে গোটেই ফেচলখন দেখুৱাটো সম্ভৱ নহয়। চ' অলপ অলপ দেখুৱালোঁ মাজে মাজে। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰি আজিৰ ভিডিঅ'টো এটা সমাপ্ত কৰিছোঁ।